সব শেষ মানুহ পাগল হৈ যাব এতিয়া বানপানীৰ পাছত সব খতম 100 বছৰ 200 বছৰ যি ইনকাম কৰিছিলে সব শেষ হৈ গ'ল মানুহ পাগল হৈ গৈছে সব শেষ খতম সব খতম এই কথা ক'বলৈ মোক আজি নিদিলে এতিয়াও মানুহবিলাকক উলিয়াব পৰা নাই এতিয়াও এক মানুহক চৰকাৰ সম্পূৰ্ণ ব্যৰ্থ মানুহক এক টোপাল পানী এক বটল পানী দিব পৰা নাই হয় এয়াৰ ড্ৰপিং কৰিব লাগে নহলে নাও দিব লাগে নাওৱেই নাই নাগালেণ্ডত দিখৌ নদীৰ ওপৰত দিখৌ হাইড্ৰ পাৱাৰ প্ৰজেক্ট নামৰ 287 মেগাৱাটৰ এটা ডেম বনাই আছে 2024ৰ পৰা মই যেতিয়া ডেমৰ কথা কৈছিলো বোলে ক'ত ডেম আছে অকল বোলে দৈয়াং ডেম আমাৰ ইয়াৰ এমএলএ বিধায়কবিলাকে 2 নম্বৰী কৰি গোটেই নাগালেণ্ডৰ পাহাৰবিলাকৰ কয়লাবিলাক খালি পাহাৰৰ ভিতৰৰবিলাক গোটেই খুৰুং কৰি পেলালে ডাঙৰ ডাঙৰ এটা এটা পাহাৰৰ তলত হ্ৰদ হৈ আছে পানী জমা হৈ আছে বিহুবৰ য'ত আটাইতকৈ বেছি মানুহ মৰিছে তাতে আনি গোটেই কয়লাটো জমা কৰে প্ৰথমতে নাগালেণ্ডৰ পৰা সি তাতে নামেহি য'ত আজি